নলবাৰীৰ বাকৰিকুছিৰ উচ্ছেদিত পৰিয়ালৰ কাষত আমচুৰ সভাপতি সংখ্যালঘু লোকক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে চলাই গৈছে উচ্ছেদ। ৩০ চনৰ কাহিলী পৰে পৰা নলবাৰীৰ বাকৰিকুছিত চলিল সৰ্ববৃহৎ উচ্ছেদ অভিযান। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছি চৰকাৰী গাঁৱলীয়া ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছত নাজল নাথল অৱস্থাৰ মাজত চলি আহিছে উচ্ছেদিত পৰিয়ালসমূহে। কলৈ যাব, কি কৰিব, কি খাব তাৰ চিন্তাত দিন ৰাতি একাকাৰ কৰি আহিছে। ইফালে উচ্ছেদিত লোকসকলৰ কালি নিশা খবৰ ল'লে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ খবৰ লৈ আমচুৰ নেতাগৰাকীয়ে উচ্ছেদিত স্থানত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰে কৈছে, চৰকাৰে বাছি বাছি কেৱল সংখ্যালঘু লোকক টাৰ্গেট কৰি উচ্ছেদ চলাই আছে, যিটো সম্পূৰ্ণ অমানৱীয়। আজি যি বাকৰিকুছিত আপোনালোকে জানে যোৱাকালি যি ধৰণে এই মানুহখিনিক উচ্ছেদ কৰা হ'ল, আচলতে চৰকাৰখনে যে কি ধৰণে অমানৱীয় অত্যাচাৰ এই সংখ্যালঘুসকলৰ ওপৰত চলাইছে এইটো আচলতে ইয়াত আহি মানুহ নাচালে আচলতে অনুভৱ কৰিব নোৱাৰি। চৰকাৰে আচলতে এই উচ্ছেদবিলাক আচলতে আক্ৰমণমূলকভাৱে চৰকাৰে আচলতে নিজৰ বিফলতা ঢাকিবৰ কাৰণে বা কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে, তুষ্টিকৰণ কৰিবৰ কাৰণে এই ধৰণে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে। আমচুৰ তৰফৰ পৰা এই উচ্ছেদক সম্পূৰ্ণ আক্ৰোশমূলক আৰু আন কাৰোবাক সন্তুষ্ট কৰা তুষ্টিকৰণ ৰাজনীতি বুলি উল্লেখ কৰে। মানুহে মানুহক এইদৰে অত্যাচাৰ কৰিব নাপায়। গতিকে এই ধৰণৰ উচ্ছেদ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু তীব্ৰ নিন্দা কৰিছোঁ যে মানুহে মানুহৰ প্ৰতি এই ধৰণৰ অত্যাচাৰ কৰিব নাপায়। আচলতে কিয় মুখ্যমন্ত্ৰী এই ধৰণৰ আক্ৰমণ কৰি পেলাই সংখ্যালঘুসকলক যি ধৰণে আজি চাওক, ৰাতি তেওঁলোকে শোৱাৰ অৱস্থা নাই, ৰাতি দিনত তেওঁলোকক উচ্ছেদ কৰিছে, ৰাতি ল'ৰা ছোৱালীলৈ তেওঁলোকে এটা ঠাইত থিয় হৈ আছিলে, সেই ঠাইৰ পৰা তেওঁলোকক ৰাতিয়ে তেওঁলোকক আহিব দিয়ে, তেতিয়া তেওঁলোকে আহিব নোৱাৰিলে, আকৌ ৰাতিপুৱা ৩:৪০ তেওঁলোকক টানি টানি তাৰ পৰা খেদি পঠোৱা হৈছে। এবাৰ উচ্ছেদ কৰি দিলে, ক'ৰবাত তেওঁলোক ল'ৰা ছোৱালীলৈ থিয় হৈ আছিলে ৰাস্তাৰ কাষত, তাৰ পৰা ৰাতি ৩:৪০ বজাত তেওঁলোকক পুলিচ লগাই পেলাই তাৰ পৰা আঁতৰাই দিয়া হ'ল। উচ্ছেদ কৰাৰ পিছত ৰাস্তাৰ কাষত আশ্ৰয় লোৱা উচ্ছেদিত লোকসকলক পুনৰ ৰাতি ৩:৪০ টানি টানি প্ৰশাসনে সেই ঠাইৰ পৰা খেদি দিয়া কাৰ্যকো তীব্ৰ নিন্দা কৰে নেতাগৰাকীয়ে। গতিকে স্পষ্টকৈ কৈছো যে নলবাৰী জিলাত কোনো 452 বিঘাত উচ্ছেদ হোৱা নাই। ইয়াত কেইবিঘামান মাটিত এই গৰাখহনীয়া পীড়িত লোক আছিল আৰু এইসকলক টাৰ্গেট কৰি ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে কৰিছে। গতিকে আমি স্পষ্টকৈ ইয়াৰ বিৰুদ্ধে, এই অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰিমেই, আমি আমাৰ আন্দোলন চলাই যাম। আৰু এটা কথা ঠিক স্পষ্ট যে এই মানুহখিনিক ন্যায় নিদিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে কাম কৰি যাব। ২০০৬ চনৰ পৰা এই মানুহখিনি ভূমিহীন বুলি চৰকাৰে জ্ঞাত আৰু তেওঁলোকৰ সকলো নথি পৰীক্ষা কৰাৰ পিছত ভূমি আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কিয় পূৰণ নহল বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ভূমিহীন মানুহক ভূমি আবণ্টন দিয়াৰ কথা কৈ মানুহখিনিক ৰাস্তাত পেলাই দি তিল তিলকৈ মৰিবলৈ দিছে। আকৌ ৰাতিপুৱা ৩:৪০ তেওঁলোকক টানি টানি তাৰ পৰা খেদি পঠোৱা হৈছে। এবাৰ উচ্ছেদ কৰি দিলে, ক'ৰবাত তেওঁলোক ল'ৰা ছোৱালীলৈ থিয় হৈ আছিলে ৰাস্তাৰ কাষত, তাৰ পৰা ৰাতি ৩:৪০ বজাত তেওঁলোকক পুলিচ লগাই পেলাই তাৰ পৰা আঁতৰাই দিয়া হ'ল। গতিকে এনেকুৱা ধৰণৰ জঘন্য আৰু যি নিৰ্মম অত্যাচাৰ কৰি আছে, ইয়াৰ জবাব কিন্তু অসম চৰকাৰখনে পাব নিশ্চিতভাৱে। আৰু মই ভাবোঁ যে মানুহৰ লগত আচলতে কোনো ৰাজনৈতিক নেতা, কোনো ৰাজনৈতিক দলে আচলতে এনেকুৱা আচলতে চৰিত্ৰ নেদেখুৱায়, যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই আছে। সংখ্যালঘু মানুহক এনেকৈ নিৰ্মম অত্যাচাৰ কৰি কি পাইছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা মানুহখিনিক নিম্নতম মাটি দি বাকীখিনি ল'লে তাতে সকলোৱে সহযোগ কৰিলেহেঁতেন বুলিও তেওঁ উল্লেখ কৰে। ২০০৬ চনতে কোৱা হৈছিল। তাৰপিছত তেওঁলোকক তন্নকে ২০১৪লৈকে তেওঁলোকৰ ৬৪ ভোটাৰ লিষ্ট আছে নে নাই, NRC আছে নে নাই, ৭১ৰ ভোটাৰ লিষ্ট আছে নাই, সকলো চোৱা হ'ল। তাৰপিছত তেওঁলোকক ভূমি আবণ্টন দিবৰ কাৰণে তেতিয়াৰ প্ৰয়াত মন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নিজৰ চক্ৰৰ বিষয়ে এই কথাখিনি উল্লেখ কৰিলে। সেই মানুহখিনিক কিহৰ স্বাৰ্থত আজিলৈকে তেওঁলোকক ভূমি আবণ্টন দিয়া নহল? মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে যিখিনি মানুহ ভূমি নাই তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি? মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি যে মানুহক ৰাস্তাত পেলাই দি থোৱা হৈছে? মানুহ আজি ৰাখাই আছে, আজি তেওঁলোকে তিৰপল এটাও নাই, তেওঁলোকে গছৰ তলত প্ৰখৰ ৰ'দত আজি গছৰ তলত তেওঁলোকে সেনেকে শুই আছে। এইটোৱে মুখ্যমন্ত্ৰীৰ নীতি আদৰ্শ নেকি? এইটো চৰকাৰৰ এটা নীতি হ'ব পাৰে নেকি? গণতান্ত্ৰিক দেশখনত এনেকুৱা ধৰণৰ অত্যাচাৰ মানুহে কৰে নেকি? গৰাখহনীয়া পীড়িত ২০০৬ চনতে তেওঁলোকক চাৰ্টিফিকেট দিয়া হৈছে যে তেওঁলোকে গৰাখহনীয়া পীড়িত, তেওঁলোকে ভূমিহীন লোক। আমি বাৰে বাৰে চৰকাৰক কৈছো যে আলোচনাৰ জৰিয়তে আহক, আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান কৰক। এই ৯৩ ঘৰ মানুহ ভূমিহীন মানুহ
2006 চনতে কোৱা হৈছিল তাৰপিছত তেওঁলোকক তন্ন তন্নকে 2014 লৈকে তেওঁলোকৰ 64 ভোটাৰ লিষ্ট আছে না নাই NRC আছে না নাই 71 ভোটাৰ লিষ্ট আছে নাই সকলো চোৱা হ'ল তাৰপিছত তেওঁলোকক ভৱি আমন্ত্ৰণ দিবৰ কাৰণে তেতিয়াৰ প্ৰয়াত মন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নিজৰ চক্ৰৰ বিষয়ে এই কথাখিনি উল্লেখ কৰিলে সেই মানুহখিনিক কিহৰ স্বাৰ্থত আজিলৈকে তেওঁলোকক ভূমি আমন্ত্ৰণ দিয়া নহল আৰু যিহেতু চৰকাৰে বাৰে বাৰে কৈ আছে যে এইখিনি মানুহ ভূমিহীন মানুহ গৰাখহনীয়া পীড়িত মানুহ তে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে যিখিনি মানুহ ভূমি নাই তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি মুখ্যমন্ত্ৰীৰ ব্যৱস্থা এইটোৱে নেকি মানুহক ৰাস্তাত পেলাই দি থোৱা হৈছে মানুহ আজি ৰাখাই আছে আজি তেওঁলোকে তিৰপল এটাও নাই তেওঁলোকে গছৰ তলত প্ৰখৰ ৰ'দত আজি গছৰ তলত তেওঁলোকে সেনেকে শুই আছে এইটোৱে মুখ্যমন্ত্ৰীৰ নীতি আদৰ্শ নেকি এইটো চৰকাৰৰ এটা নীতি হ'ব পাৰে নেকি গণতান্ত্ৰিক দেশ এখনত এনেকুৱা ধৰণৰ অত্যাচাৰ মানুহে কৰে নেকি